নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰাণৰ আকাশত ধ্বংস হৈছে আমেৰিকাৰ যুদ্ধ বিমান আমেৰিকাৰ শক্তিশালী ফাইটাৰ জেট F-15E বিমান ধ্বংস হৈছে যাৰ ফলত আমেৰিকাৰ চিন্তা কৰিবলগীয়া হৈছে কিয়নো দুগৰাকীকৈ পাইলট বৰ্তমান সন্ধানহীন হৈ আছে আৰু পাইলটক বিচাৰি আমেৰিকাই সন্ধান চলাই আছে কিন্তু ইৰাণে পোনপটীয়াকৈ কৈছে আমেৰিকাৰ পাইলটৰ সন্ধান দিব পাৰিলেই পুৰস্কাৰ দিয়া হ'ব আৰু ইয়াৰ পিছতে পুনৰ এবাৰ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কিয়নো আমেৰিকাৰ ফাইটাৰ জেট ধ্বংস হোৱাৰ পিছতেই সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ইৰাণৰ আকাশত আমেৰিকান যুদ্ধ বিমানৰ পতন এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা পুনৰ ডাঙৰ খবৰ আহিছে ধ্বংস হৈছে আমেৰিকাৰ F-15E বিমান আমেৰিকাৰ শক্তিশালী যুদ্ধ জাহাজ ধ্বংস হৈছে প্ৰমাণিত হৈছে ইৰাণৰ দুৰ্জয় শক্তি ইৰাণে পুনৰ এবাৰ প্ৰমাণ কৰিছে প্ৰকৃত শক্তি কাৰ ওচৰত আছে আকাশসীমা উলংঘাৰ পৰিণতি ভোগ কৰিলে আমেৰিকাই আকাশসীমা উলংঘা কৰি প্ৰৱেশ কৰিছিল ইৰাণত আৰু সেই পৰিণতি ভোগ কৰিছে ইৰাণে 28 ফেব্ৰুৱাৰীৰ যুদ্ধৰ পাছত প্ৰথমবাৰলৈ ইৰাণৰ মাটি ধ্বংস হৈছে আমেৰিকান যুদ্ধ বিমান আমেৰিকাৰ বিমানত আছিল দুগৰাকীকৈ ক্ৰু মেম্বাৰ আছিল আৰু বৰ্তমান সময়ত এগৰাকী পাইলট আৰু আনজন অস্ত্ৰ ব্যৱস্থাৰ বিষয়া আছিল আৰু পাইলটক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে আমেৰিকাই এজন ক্ৰু মেম্বাৰক উদ্ধাৰ আমেৰিকাৰ বিশেষ বাহিনীৰ কিন্তু এতিয়াও সন্ধানহীন আনজন আনফালে ইৰাণে বৃহৎ ঘোষণা কৰিছে ইৰাণৰ দাবী আমেৰিকাৰ জেট বিমানক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আমাৰ সেনা ইৰাণে স্পষ্ট কৰিছে এই কথা আনহাতে পলাতক আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ তীব্ৰ অভিযান বৃহৎ ঘোষণা কৰিছে পাইলটক ধৰি দিব পাৰিলে লাভ কৰিব পুৰস্কাৰ ঘোষণা কৰিছে আমেৰিকাৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধৰ ঘোষণা কৰিছে নাগৰিকলৈ ইৰাণ চৰকাৰৰ বিশেষ আহ্বান পাইলটৰ খবৰ দিলে লাভ কৰিব পুৰস্কাৰ আনহাতে কোহগিলিয়েহু আৰু বয়ৰ আহমদ প্ৰদেশৰ পাহাৰীয়া অঞ্চলত চলিছে ব্যাপক তালাচী প্ৰায় 15,500 বৰ্গ কিলোমিটাৰ জুৰি আমেৰিকান পাইলটৰ সন্ধানত মোতায়েন কৰা হৈছে ইৰাণিয়ান সেনা চুবুৰীয়া চহৰমহল আৰু বাখতিয়াৰী প্ৰদেশৰ জনসাধাৰণকো সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে ইৰাণে যিকোনো মুহূৰ্তত ভয়ংকৰ যুদ্ধ হ'ব পাৰে আৰু এনেকৈ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেইবাটাও মন্তব্য কৰা হৈছিল কেইবাটাও আক্ৰমণ কৰা হৈছিল কেইবাটাও প্ৰত্যাক্ৰমণ কৰা হৈছিল আৰু বৰ্তমান সময়ত এক ডাঙৰ খবৰ আমেৰিকাৰ যুদ্ধ জাহাজ ধ্বংস হৈছে আমেৰিকাৰ ফাইটাৰ জেট ধ্বংস হৈছে F-15E যি শক্তিশালী ফাইটাৰ জেট সেই ফাইটাৰ জেট ধ্বংস হৈছে ইৰাণৰ ভূখণ্ড ধ্বংস হৈছে আনহাতে দাবী কৰিছে ইৰাণে যে সেই ফাইটাৰ জেটখন ধ্বংস কৰিছে ইৰাণে আনহাতে দুগৰাকীকৈ ক্ৰু মেম্বাৰ আছিল এগৰাকীক আমেৰিকাই উদ্ধাৰ কৰিছে কিন্তু আনগৰাকীক উদ্ধাৰ কৰিব পৰা নাই আনহাতে এগৰাকী পাইলটক বিচাৰি আমেৰিকাৰ পাইলটক বিচাৰি ইৰাণে পোনপটীয়াকৈ কৈছে যদি আমেৰিকান পাইলটৰ খবৰ দিব পাৰে তেতিয়া পুৰস্কাৰ ঘোষণা কৰিছে আনহাতে ইৰাণৰ কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট কিয়নো যিকোনো মুহূৰ্তত যুদ্ধ হোৱাৰ খবৰ আহিব পাৰে যিকোনো মুহূৰ্তত যুদ্ধ ঘোষণা কৰিব পাৰে যিকোনো মুহূৰ্তত ভয়াবহ যুদ্ধ হ'ব পাৰে ইৰাণৰ দাবী আমেৰিকাৰ জেট বিমানক প্ৰতিহত কৰিছে ইৰাণিয়ান সেনাই আনহাতে পলাতক আমেৰিকান সেনাক বিচাৰি বা আমেৰিকান পাইলটক বিচাৰি হাহাকাৰ কৰিছে ইৰাণে চুকে কোণে বিচাৰিছে নাগৰিকলৈ ইৰাণৰ আহ্বান যে আপোনালোকে য'তেই তেওঁক দেখিছে সন্ধান যদি পাইছে তেন্তে খবৰ দিয়ক আৰু সমান্তৰালকৈ ইৰাণৰ কেইবাটাও প্ৰান্তত তালাচী অভিযান চলি আছে কোহগিলিয়েহ আৰু সমান্তৰালকৈ বয়ৰ আহমদ চহৰমহল আৰু বাখতিয়াৰী প্ৰদেশৰ জনসাধাৰণকো সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে কোহগিলিয়েহ আৰু বয়ৰ আহমেদ এই দুয়োটা অঞ্চলত তালাচী অভিযান চলাইছে 15,500 বৰ্গ কিলোমিটাৰ জুৰি আমেৰিকান পাইলটৰ সন্ধানত মোতায়েন কৰা হৈছে ইৰাণিয়ান সেনা
আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কেইবাটাও প্ৰান্তত জাৰি কৰিবলগীয়া হৈছে হাই এলাৰ্ট আৰু আমেৰিকান ফাইটাৰ জেটৰ ধ্বংস হোৱাৰ পিছতেই পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ আশংকা কৰা হৈছে কিয়নো আমেৰিকাই মৌনতা অৱলম্বন কৰি ইৰাণক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে কিন্তু বৰ্তমান সময়ত আমেৰিকাৰ শক্তিশালী ফাইটাৰ জেটক ধ্বংস কৰি পুনৰ এবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণে আৰু এনেকৈ মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনেকৈ ইৰাণৰ আকাশত আমেৰিকান যুদ্ধ বিমানৰ পতন হৈছে ধ্বংস হৈছে আমেৰিকাৰ F-15E বিমান আমেৰিকাৰ যুদ্ধ বিমানে স্পষ্ট ৰূপত প্ৰৱেশ কৰিছিলে ইৰাণত আৰু এটা কথা উল্লেখ কৰিব লাগিব গুৰুত্বপূৰ্ণ খবৰ যে 28 ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰলৈ ইৰাণৰ ভূখণ্ডত ভূপতিত হৈছে আমেৰিকান যুদ্ধ বিমান 28 ফেব্ৰুৱাৰীৰ পৰা কেইবা মাহ গ'ল কিন্তু প্ৰথমবাৰলৈ আমেৰিকান যুদ্ধ বিমান ধ্বংস হৈছে ইৰাণে স্পষ্ট কৰিছে এই কথা যে বৰ্তমান আমি প্ৰত্যুত্তৰ দিম প্ৰত্যুত্তৰ দিয়া আৰম্ভ হৈছে আমাক আক্ৰমণ কৰিলে আমি প্ৰত্যুত্তৰ দিম বুলি পোনপটীয়াকৈ উল্লেখ কৰিছিলে আৰু সেই কথাৰ পিছতেই আমেৰিকান যুদ্ধ বিমান ধ্বংস হৈছে ইৰাণৰ মাটিত আমেৰিকান যুদ্ধ বিমান ধ্বংস হৈছে যাৰ ফলত আমেৰিকাৰ বৃহৎ ক্ষতি হৈছে দাবী কৰিছে ইৰাণে যে আমেৰিকাৰ জেট বিমানক প্ৰতিহত কৰিবলৈ আমাৰ সেনা সক্ষম হৈছে আৰু দুগৰাকীকৈ ক্ৰু মেম্বাৰ আছিল এগৰাকীৰ সন্ধান আমেৰিকাই পাইছে কিন্তু আনগৰাকীৰ সন্ধান আমেৰিকাই পোৱা নাই আনফালে ইৰাণেও আমেৰিকান পাইলটৰ সন্ধানত নামি পৰিছে 15,500 কিলোমিটাৰৰ বৰ্গৰ এলেকা তেওঁলোকে বাছি লৈছে আৰু সেই এলেকাত তালাচী কৰিছে আমেৰিকান পাইলটৰ সন্ধান দিব পাৰিলেই পুৰস্কাৰ ঘোষণা কৰিছে ইৰাণ চৰকাৰে বৃহৎ ঘোষণা কৰিছে আমেৰিকান পাইলটৰ সন্ধান দিব পাৰিলেই পুৰস্কাৰ ঘোষণা কৰিছে আৰু এই ঘটনাৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি হয়তো অধিক বেয়া হ'ব পাৰে আমেৰিকাৰ লোকচান হৈছে আমেৰিকাই লোকচানৰ ক্ষতি হৈছে সেই ক্ষতি পূৰণ কৰিবলৈ যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে কিন্তু আমেৰিকাৰ আক্ৰমণলৈ ভয় নকৰে ইৰাণে পোনপটীয়াকৈ ইৰাণে কৈছিল আমাক লক্ষ্য কৰিলে আমিও প্ৰত্যুত্তৰ দিম গতিকে আমাক লক্ষ্য কৰা বাদ দিয়ক আৰু দেখিবলৈ পোৱা গৈছে ইৰাণ কিন্তু বৰ্তমান সময়তো শক্তিশালী হৈ আছে বাৰে বাৰে আক্ৰমণ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত কিন্তু ইৰাণে আক্ৰমণ কৰি আছে আমেৰিকাৰো কেইবাটাও প্ৰান্তত আক্ৰমণ কৰি আছে দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি কাৰ ওচৰত আছে ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ইৰাণৰ হাতত কণ্ট্ৰল আছে মধ্যপ্ৰাচ্যৰ প্ৰকৃত শক্তি ইৰাণৰ ওচৰত আছে সেয়া স্পষ্ট হৈ পৰিছে আনহাতে ইৰাণে পোনপটীয়াকৈ কৈছিলে যে বৰ্তমান সময়ত যদি যুদ্ধ শেষো হয় তেন্তে কিন্তু ষ্ট্ৰেইট অফ হৰমুজৰ পৰিস্থিতি পূৰ্বৰ দৰে নহ'ব ইয়াৰ অৰ্থ হৈছে যদি যুদ্ধ শেষ হয় তেন্তেও কিন্তু ইজৰাইল আৰু আমেৰিকাৰ কাৰণে ষ্ট্ৰেইট অফ হৰমুজ বন্ধ থাকিব আৰু বাকী যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে সেইসমূহে ইৰাণৰ অনুমতি লৈহে পাৰ হ'ব পাৰিব আৰু এইসমূহৰ কাৰণে ইৰাণৰ সংসদত আইন পৰ্যন্ত অনা হৈছে আৰু এনেকৈ বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কেইবাটাও প্ৰান্তত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে ইজৰাইলৰো কেইবাটাও প্ৰান্তত আক্ৰমণ কৰা হৈছিলে গতিকে হয়তো ভয়ংকৰ যুদ্ধ হ'ব পাৰে আমেৰিকাৰ বৃহৎ লোকচান হৈছে আমেৰিকাৰ ফাইটাৰ জেট প্ৰৱেশ কৰিছিলে ইৰাণত আৰু ইৰাণত প্ৰৱেশ কৰাৰ পিছতেই ধ্বংস হৈ পৰিছে যুদ্ধ বিমান আৰু এয়া হৈছে যুদ্ধ আৰম্ভ হোৱাৰ পৰা আমেৰিকাৰ জাহাজ ধ্বংস হৈছে ইৰাণৰ ভূমিত প্ৰথমবাৰলৈ ধ্বংস হৈছে আমেৰিকাৰ জাহাজ ইৰাণে পোনপটীয়াকৈ কৈছে আমেৰিকাৰ ফাইটাৰ জেটক ধ্বংস কৰিবলৈ সক্ষম হৈছে আমাৰ সেনা প্ৰায় 15,500 কিলোমিটাৰ বৰ্গত তালাচী চলাই আছে চুবুৰীয়া চহৰ মহল আৰু বাখতিয়াৰ প্ৰদেশত এলাৰ্ট জাৰি কৰা হৈছে আৰু এনেকৈ ইৰাণৰ আকাশত আমেৰিকান যুদ্ধ বিমানৰ পতন হৈছে ধ্বংস হৈছে আমেৰিকাৰ F-15E বিমান যি বিমান অত্যধিক শক্তিশালী আছিলে সেই বিমান ইৰাণৰ ভূমিত ধ্বংস হৈছে আনহাতে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি এনেকৈ উত্তপ্ত হৈ পৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে